আজিৰ পৰা ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰম্ভ হৈছে আজি অনুষ্ঠান আৰম্ভতে আমি এখন বিজনেছ মিট পাতিছিলোঁ ছিংগাপুৰৰ প্ৰায় মেজৰ 10জন উদ্যোগপতি আহিছিল আমাৰ উত্তৰ পূবৰ নেতৃত্বৰ লগত আজি এখন মিটিং হ'ল ইয়াত ভাল লাগিছে ছিংগাপুৰৰ মানুহে অসমত অৰুণাচলত মেঘালয়ত ইনভেষ্ট কৰিব বিচাৰিছে মিজোৰাম তো তেওঁলোকে ইণ্টাৰেষ্ট দেখুৱাইছে চ' আজি আমাৰ মিটিং হ'ল মিটিঙৰ পাছত আশা কৰিছোঁ অনাগত দিনত তেওঁলোকে নৰ্থ ইষ্ট ভিজিট কৰিব আৰু এই উদ্দেশ্যটো হৈছে ইনভেষ্টমেণ্ট নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী 31 নীতিৰ আণ্ডাৰত তো প্ৰথম কামটো হৈছে বিনিয়োগৰ কাৰণে আজি এখন মিটিং কৰা হৈছে আৰু আজি সন্ধিয়া ফৰ্মেল ইনাগুৰেশ্যন হ'ব সানটেক চিটি চেণ্টাৰ তাতে ছিংগাপুৰ আটাইতকৈ মষ্ট ফেমাছ যিটো ট্ৰেড হ'ল য'ত ভাৰত বিশ্বৰ বিভিন্ন এক্সিবিশ্যন হয় তাতে আমি অনুষ্ঠানটো কৰিছোঁ বিৰাট খৰচী জেগা কিন্তু ইয়াত বিৰাট পটেঞ্চিয়েল আছে চ' আজি সন্ধিয়া ছিংগাপুৰ চৰকাৰৰ মিনিষ্টাৰ কেইবাজনো অহা কথা ছেক্ৰেটাৰী ছিংগাপুৰ ডিপাৰ্টমেণ্ট অফ ট্ৰেড ইণ্ডাষ্ট্ৰী টুৰিজম বিভিন্ন উচ্চপদস্থ বিষয়াসকল আহিব CEO বেংকৰ্ছ DBS বেংক ছিংগাপুৰ এয়াৰলাইন্স বিভিন্ন কোম্পানীবোৰৰ টপ ইণ্ডাষ্ট্ৰিয়েলিষ্টখিনি আহিব CEOছখিনি আহিব অসমৰ পৰা আমাৰ অসম গৌৰৱ আহিছে কৌশিক বৰুৱা তেওঁ এগ্ৰি এক্সপৰ্টাৰ তেওঁ এক্সপৰ্ট কৰিব আহিছে অসমৰ পৰা ডেভিড গগৈ অলপতে তেওঁ অসম গৌৰৱ সন্মান পাইছে তেওঁ ছেমি মেকানাইজ ব্ৰিক্স লৈ আহিছে অসমত অগৰ হৈছে অগৰ খুব ভাল জেহেৰুল ইছলামে অসমৰ অগৰ ইয়ালৈ লৈ আহিছে উপমন্য বৰকাকতি তেওঁ অসম গৌৰৱ সন্মানিত হৈছে তেওঁ উল্লাহ চাহ লৈ আহিছে অসমৰ ডিটি ডেকাই ট্ৰেডিশ্যনেল চাহ লৈ আহিছে আৰু এজন মিউজিক বুলি তেখেতে আমাৰ হাৰ্বেল টি লৈ আহিছে তাত মানে আপুনি লেমন গ্ৰাছৰ চাহ বনাইছে ষ্টেভিয়াৰ চাহ বনাইছে এই চাহখিনি এই ভেলুৱেটেড চাহৰ আমি সকলোকে এক্সিবিশ্যন হ'ব আজি সন্ধিয়াৰ পৰা এক্সিবিশ্যন আৰম্ভ হ'ব আমি সকলো ছিংগাপুৰ দৰ্শকক মানুহক চাহ টেষ্ট কৰিম ইয়াত দেখি বেয়া লাগে ছিংগাপুৰত বেছি নায়েই অসম চাহ দিলমাহ চাহ কেনিয়াৰ চাহ বা শ্ৰীলংকাৰ চাহ আমি সেই যিবোৰ হোটেলবোৰৰ মানুহ মালিকবোৰক মাতি পেলাই আমি চাহ টেষ্টিং কৰাৰ চেষ্টা কৰিছোঁ তেওঁলোকে চাহখিনি কোনে বিকিব আমাৰ উদ্যোগীসকলক লৈ আহিছোঁ আমাৰ হেণ্ডলুম বহুত উদ্যোগ আছে অসম হেণ্ডলুমৰ আমি এটা এক্সিবিট কৰিছোঁ তাতে অসমৰ হেণ্ডলুম বা 8খন ৰাজ্যৰ পৰা আমাৰ বিভিন্ন উদ্যোগীসকল আহিছে নাগালেণ্ডৰ পৰা আহিছে ছিকিমৰ পৰা আহিছে মণিপুৰৰ পৰা আহিছে অসমৰ পৰা হেণ্ডলুম উদ্যোগীসকল আহিছে আমাৰ হেণ্ডলুমখিনি ইয়াতে কেনেকৈ বিকিব পাৰিম মল এই ছিংগাপুৰৰ খুব ডাঙৰ মল আছে ইয়াত এখন এটা আছে আপোনাৰ লিটল ইণ্ডিয়া তাত বহুতখিনি ইণ্ডিয়ান দোকান আছে তাতে ভাৰতৰ বস্তু পোৱা যায় তেওঁলোকৰ মালিক তেওঁলোকৰ উচ্চপদস্থ বিষয়ে আমাৰ চৰকাৰ আমাৰ বিশেষকৈ উদ্যোগীসকলৰ কথা পাতিব ঠিক তেনেকৈ ছিংগাপুৰৰ এই এক্সিবিশ্যনটোত আমি ছিংগাপুৰৰ ডাঙৰ মানুহবোৰ মাতিছোঁ আহি চাওকহি আমাৰ প্ৰডাক্টখিনি আমাৰ হেণ্ডলুম চাওক আমাৰ কৃষিজাত সামগ্ৰী চাওক আৰু B2B মিট কৰিছোঁ ক্ৰেতা বিক্ৰেতা সন্মিলন য'ত ৰাতিপুৱা কাইলৈ এখন B2B মিট হ'ব ট্ৰেড B2B মিট আৰু পিছলৈ এটা টুৰিজম B2B মিট হ'ব এই B2B মিটত ক্ৰেতা আহিছে ছিংগাপুৰৰ পৰা চেলাৰবোৰ আমাৰ হোটেল এছ'চিয়েশ্যনৰ মানুহ আহিছে আমাৰ টুৰ অপাৰেটৰ আহিছে অসমৰ পৰা তেওঁলোকে অসমলৈ টুৰিষ্ট অনাৰ কাৰণে ক্ৰেতাৰ লগত কথা পাতিব আমাৰ নেমু লৈ আহিছোঁ আমাৰ বিভিন্ন সামগ্ৰী লৈ আহিছোঁ আমাৰ কেনেকৈ বজাৰত নিব পাৰি তাৰ কাৰণে ক্ৰেতা বিক্ৰেতাৰ ইয়াত সন্মিলন হ'ব তাৰ লগতে সাংস্কৃতিক সন্ধিয়া আমি আজি সন্ধিয়াটো ভূপেন হাজৰিকাৰ নামত কাইলৈ উৎসৰ্গিত কৰিছোঁ আমাৰ 100 বছৰীয়া তেখেতৰ চৰকাৰে যিটো পৰিকল্পনা কৰিছে তাৰ সহযোগিতা হিচাপে আমি ভূপেন হাজৰিকাৰ নামত এটা ট্ৰিবিউট দিছোঁ জুবিন গাৰ্গে ভূপেন হাজৰিকাৰ গানেৰে মানুহক আপ্যায়িত কৰিব এখন কিতাপ আমি ভূপেন হাজৰিকাৰ পৰা লঞ্চ কৰিছোঁ সঞ্জীৱ নাৰায়ণৰ নেতৃত্বত হৈছে তাৰ লগতে ভূপেন হাজৰিকাৰ অসম আমাৰ ৰূপহী বিস্তীৰ্ণ পাৰে গানৰ প্ৰেজেণ্টেশ্যন হ'ব লগতে অসমৰ পৰা সত্ৰীয়া নৃত্য আহিছে বিহু দল আহিছে আমাৰ তিৱা সংস্কৃতি দেখুওৱা হ'ব বিভিন্ন ট্ৰাইবেল সংস্কৃতি অসমৰ পৰা আহিছে ফেশ্বন শ্ব' হ'ব গধূলি ফেশ্বন শ্ব' হ'ব য'ত টপ ডিজাইনাৰ নৰ্থ ইষ্টৰ 8জন টপ ডিজাইনাৰ আহিছে ছিংগাপুৰৰ মডেলে অসমৰ বস্ত্ৰ উত্তৰ পূবৰ বস্ত্ৰ সামগ্ৰী তাতে প্ৰেজেণ্ট কৰা হ'ব আৰু মিউজিকেল ইভিনিঙত মই জুবিনৰ কথা ক'লোঁ আৰু অসমীয়া ল'ৰা কেইজন মানে ছিংগাপুৰত বেণ্ড কৰিছে তেওঁলোককো মাতিছোঁ বাকী মেঘালয়ৰ ৰক কেপিটেল ভাৰতৰ মেঘালয়ৰ পৰা বেণ্ড আহিছে মিজোৰামৰ পৰা নাগালেণ্ডৰ পৰা আহিছে মণিপুৰৰ পৰা আহিছে চ' তাৰ লগতে ভাৰতৰ কথা এখন ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান ইয়াত যোগাভ্যাস কেনেকৈ কৰে যে ভাৰতৰ যোগাৰ এটা ব্যাপক প্ৰদৰ্শন 2 দিন ধৰি যোগা প্ৰদৰ্শন হ'ব ছিংগাপুৰ মানে যোগা চাব পাৰিব তাৰ লগতে আমি কৰিছোঁ কি এই যিখিনি মানুহ আহিছে ৰাষ্ট্ৰদূতসকল আহিছে আৰু ভাৰত বুলি ক'লে আমি ভাৰত নাট্যমক মাতিছোঁ কুচিপুটিক মাতিছোঁ মণিপুৰী নৃত্য হ'ব ত্ৰিপুৰাৰ হোজাগুৰি হ'ব নাগালেণ্ডৰ ৱাৰিয়ৰ ডেন্স হ'ব তাৰ লগত আমি ভাৰত নাট্যমক কৰিছোঁ কুচিপুটি কৰিছোঁ ভাৰতক প্ৰেজেণ্ট কৰা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এতিয়া ভাৰতৰ এতিয়া দিল্লীত আমি আৰম্ভ কৰিছিলোঁ বেংককত কৰিলোঁ ছিংগাপুৰৰ যিটো অনুষ্ঠান হৈছে ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান ইয়াত দূতাবাসে খুব হেল্প কৰিছে ভাৰতৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে হেল্প কৰিছে বাকী আমাৰ ৰাজ্যসমূহ বিশেষকৈ মেঘালয় অৰুণাচল মিজোৰাম ইত্যাদি ষ্টেটে ত্ৰিপুৰা ইত্যাদি ষ্টেটে ভালকৈ পাৰ্টিচিপেট কৰিছে উচ্চপদস্থ লোকসকল আহিছে বিষয়াসকল আহিছে আৰু আমাৰ উদ্দেশ্যটো হৈছে এক্টিভ পলিচি কেনেকৈ ব্যৱসায়িক বাণিজ্য সাংস্কৃতিক বিনিময় গোটেইখিনি মিলি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল নিশ্চিত গোস্বামী আহিছে তেওঁ এংকৰিং কৰিব অসমৰ এটা দলে গোটেই কামটো কৰিছে আৰু ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠানটো এবাৰ ছিংগাপুৰত হ'ব যিটো নেতৃত্ব আমাৰ নেতৃত্বত অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে সকলোৰে আশীৰ্বাদ কামনা কৰিলোঁ এই প্ৰগ্ৰেমটো আমাৰ টিভি চেনেলত দেখুৱাই থকা হ'ব আৰু আমি অসমৰ জনপ্ৰিয় টিভি চেনেলত এই গোটেই প্ৰগ্ৰেমবোৰ চাই থাকিব পাৰিম